নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম সো ভিডিওটি আৰম্ভণিতে মই এটা কথা আপোনাক ক'ব বিচাৰিছো যে বহুজনে কমেন্ট কৰিছিলে যে এইবাৰ সিটেট হ'বনে নহব জুলাই মাহত সো এতিয়াওটো কোনো অফিচিয়েল নোটিফিকেশন অহা নাই সিটেট এইবাৰ হয় নে নহয় জুলাই মাহত গতিকে যেতিয়া অফিচিয়েল নোটিফিকেশন আহিব আপোনালোকে সকলোৱে গমেই পাব হয় নে নহয় বা হলেও কেনেদৰে হ'ব সেই সকলোবোৰ কথা আপোনালোকে জানিব পাৰিব কিন্তু এটা কথা মই ক'ব বিচাৰিম যে পৰীক্ষা হয় নে নহয় সেই কথাটো ভাবি প্ৰিপাৰেচনটো আপোনালোকে কমাই নিদিব কাৰণ পৰীক্ষা যদিও জুলাইত নহয় ডিসেম্বৰটো হ'বই পৰীক্ষাটো হোৱাটো হ'ব কিন্তু হয়তো অলপমান দেৰি হ'ব পাৰে গতিকে পৰীক্ষা হ'লেই যে পঢ়িম বা এডমিট আহিলেই যে পঢ়িম তেনেকুৱা ধৰণৰ নহয় পঢ়াবোৰ আপোনালোকৰ কামত লাগিব পঢ়াবোৰ আপোনালোকৰ পঢ়া হৈয়ে থাকিব সেইবোৰ এনে নাযাব যিখিনি আপোনালোকৰ প্ৰিপাৰেচন আছে সেইখিনি আপোনালোকৰ পিছৰ এক্সামত কামত আহিব এনেকুৱাটো নহয় যে আৰু পৰীক্ষা কেতিয়াও নহবই গতিকে পৰীক্ষা যেটো হ'ব আপোনালোকে প্ৰিপাৰেচন কৰি থাকক যদি জুলাই মাহত হয় তেনেহলে তো ভালেই কথা আৰু যদি নহয় তেনেহলেও আপোনালোকে ডিসেম্বৰত দিব পাৰিব কোনো কথা নাই ঠিক আছে আজিৰ ভিডিওটিত আমি আলোচনা কৰিম সিটেট ইভিএছ পেডাগজি ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ পাৰ্ট 10 আৰু এই পাৰ্ট 10 ৰ ভিডিওটি আৰম্ভ কৰাৰ আগতে পাৰ্ট 9 ৰ শেষত আপোনালোকলৈ এটা প্ৰশ্ন সোধা হৈছিল সেই প্ৰশ্নটোৰ উত্তৰ আমি জানি লৈছো প্ৰশ্নটো আছিল experimentation is one of the indicators of assessment Which one of the following is the most appropriate way of assessing experimentation indicator? ইয়াতে কৈছে যে সম্পৰীক্ষাৰ জৰিয়তে যেতিয়া আমি ছাত্ৰ-ছাত্ৰীসকলক এসেস কৰিম ইহঁতক মূল্যাঙ্কন কৰিম তেতিয়া তলত উল্লেখ কৰা কোনটো সকলোতকৈ উত্তম হ'ব এতিয়া প্ৰশ্নত কৈছে যে আমি ছাত্ৰ-ছাত্ৰীসকলক মূল্যাঙ্কন কৰিব লাগিব কিন্তু কিহৰ জৰিয়তে কৰিব লাগিব এক্সপেৰিমেন্টেশনৰ জৰিয়তে সম্পৰীক্ষাৰ জৰিয়তে গতিকে আমি আগত পাইছো এক্সপেৰিমেন্ট যত হ'ব তাত কি হ'ব প্ৰ্যাকটিক্যাল লাৰ্নিং হ'ব ইহঁতক এক্টিভ লাৰ্নিং হ'ব আৰু তাত ৰিয়েল এক্সপেৰিয়েন্স হ'ব গতিকে আমি যদি অপচন কিটা চাও ক্ৰিয়েটিভ ৰাইটিং ডেমনস্ট্ৰেচন হ্যান্ডস অন এক্টিভিটি আৰু পিকচাৰ ৰিডিং গতিকে ইয়াৰ অপচন নম্বৰ 3 শুদ্ধ উত্তৰ হ'ব কাৰণ ইয়াত লিখা আছে হ্যান্ডস অন এক্টিভিটি কৰ্মৰ জৰিয়তে বা এক্টিভিটিৰ জৰিয়তে হিয়তে যেতিয়া শিকিব তাত হিয়তৰ কি হ'ব ৰিয়েল এক্সপেৰিয়েন্স হ'ব আৰু হেতু এক্সপেৰিমেন্ট হ'ব সম্পৰীক্ষা হ'ব গতিকে শুদ্ধ উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ 3 হ্যান্ডস অন এক্টিভিটি এটা আইছো আজিৰ ভিডিওটিলৈ প্ৰথম প্ৰশ্নটো হৈছে In EVS, children particularly enjoy learning crafts and arts in groups because এই প্ৰশ্নত কৈছে যে ছাত্ৰ-ছাত্ৰীসকলে যেতিয়া EVS শিকে আৰু EVS ত যেতিয়া ক্ৰাফটছ এণ্ড আৰ্টছৰ বিষয়ে শিকে চিত্ৰশিল্পৰ বা চিত্ৰকলাৰ বিষয়ে হিয়তে শিকে তেতিয়া হিয়তে গ্ৰুপত শিকি হিয়তে বেছি ভাল পায় বেছি আনন্দ লাভ কৰে ইয়াৰ কাৰণটো কি প্ৰথমটোত কৈছে ইট প্ৰমোটস পিয়াৰ লাৰ্নিং ইয়াতে কৈছে যে হিয়তে এই কাৰণে গ্ৰুপত শিকি ভাল পায় কাৰণ ইয়াত পিয়াৰ লাৰ্নিং হয় হিয়তে সহপাঠীসকলৰ লগত একেলগে লগ হৈ শিকিব পাৰে বি নম্বৰত কৈছে ইট ইমপ্ৰুভস সোশ্যাল লাৰ্নিং ইয়াতে কৈছে যে হিয়তৰ সোশ্যাল লাৰ্নিং ইমপ্ৰুভ হ'ব বা ডেভেলপ হ'ব সোশ্যাল লাৰ্নিং মানে হিয়তে ইজনে আনজনৰ লগত সহায় কৰি কোঅপাৰেচন কৰি হিয়তে শিকিব পাৰিব যেতিয়া হিয়তে এটা গ্ৰুপত শিকিব গতিকে সোশ্যাল লাৰ্নিংটো ইয়াতে কি হ'ব ডেভেলপ হ'ব সি নম্বৰত কৈছে চিলড্ৰেন বিকাম হ্যাপি এণ্ড ৰেসপন্ড উইথ দ্য এনথুচিয়াজম when their creative works are appreciated ইয়াতে কৈছে যেতিয়া হিয়তে ক্ৰিয়েটিভ ওয়াৰ্ক কৰিব যেতিয়া হিয়তে আৰ্টছ এণ্ড ক্ৰাফটছত কিবা নিজৰ ক্ৰিয়েটিভিটি দেখুৱাব নিজৰ সৃজনশীলতা দেখুৱাব তেতিয়া ইজনে আনজনক কি কৰিব প্ৰশংসা কৰিব আৰু হিয়তে প্ৰশংসা কৰিলে বেছি আৰু উৎসাহিত হ'ব আৰু নতুন নতুন হিয়তৰ ক্ৰিয়েটিভিটি দেখুৱাব পাৰিব গতিকে সেই কাৰণে হিয়তে গ্ৰুপত শিকে এনজয় কৰে আৰু ডি নম্বৰত কৈছে ইট প্ৰমোটস ডিসিপ্লিন ইন দা ক্লাছ যে এই কাৰণে গ্ৰুপত শিকে কাৰণ গ্ৰুপত শিকিলে ক্লাছত এটা ডিসিপ্লিন মেইনটেইন হয় এতিয়া প্ৰশ্নত কৈছে সিলেক্ট দা কাৰেক্ট অপচন ওপৰৰ এই চাৰিটা অপচনৰ ভিতৰত কোন কেইটা শুদ্ধ হয় এতিয়া এ বি আৰু সি এই তিনিটাই শুদ্ধ হয় কিন্তু ডি নম্বৰটো অশুদ্ধ হয় যে ক্লাছৰুমত ডিসিপ্লিন মেইনটেইন কৰাৰ বাবে হিয়তে গ্ৰুপত শিকি এনজয় নকৰে ইয়াৰ কাৰণটো হৈছে গ্ৰুপত শিকিলে হিয়তৰ পিয়াৰ লাৰ্নিং হয় সহপাঠীসকলৰ লগত একেলগে থাকি হিয়তে শিকিব পাৰে সোশ্যাল লাৰ্নিংও ডেভেলপ হয় হিয়তে ইজনে আনজনক সহায় কৰি কোঅপাৰেচন কৰি হিয়তে শিকিব পাৰে তাৰ ওপৰত যেতিয়া লগৰ এজনে আন এজনক এপ্ৰিচিয়েট কৰিব প্ৰশংসা কৰিব হিয়ত আৰু বেছি উৎসাহিত হয় কাম কৰিবলৈ বা ক্ৰিয়েটিভ ওয়াৰ্ক কৰিবলৈ গতিকে ওপৰৰ তিনিটাই কাৰেক্ট হয় কিন্তু ডি নম্বৰটো অশুদ্ধ হয় গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 2 এ বি এণ্ড সি এতিয়া আইছো কুৱেশ্যন নম্বৰ 2 লৈকে Students in primary classes have a lot of alternate cooperations in many topics like living, non-living, water cycle, plants, etc. The sources of these alternate conceptions can be. এই প্ৰশ্নৰ সুধিছে যে প্ৰাইমাৰী লেভেলৰ যিবোৰ ছাত্ৰ-ছাত্ৰী হিয়তৰ যথেষ্ট বিকল্প কনসেপচন হিয়তৰ আহে অল্টাৰনেট কনসেপচন মানে বিকল্প ধাৰণা হিয়তৰ মনলৈ আহে যেনে ধৰক লিভিং নন লিভিং জীৱ জড় ওয়াটাৰ সাইকেলৰ বিষয়ে বা প্লেন্টস উদ্ভিদ বিলাকৰ বিষয়ে এনে ধৰণৰ বিভিন্ন হিয়তৰ বিকল্প ধাৰণা হিয়তৰ মনত আহি থাকে এতিয়া প্ৰশ্নত কৈছে যে এই যিবিলাক ধাৰণা হিয়তৰ আহে অল্টাৰনেট কনসেপচনবোৰ এইবোৰ কৰ পৰা আহে ইয়াৰ সোৰ্সটো কোড ইয়াৰ উৎস কি
প্ৰথম অপচনত কৈছে ফেমিলি এণ্ড কমিউনিটি যে পৰিয়াল আৰু সম্প্ৰদায়টোৰ পৰা আহে আমাৰ সমাজখনৰ পৰা সেই কনসেপচনবোৰ আহে ধাৰণাবোৰ আহে বি নম্বৰত কৈছে টেক্সট বুকছ এণ্ড আদাৰ বুকছ যে টেক্সট বুকৰ পৰা আহে বা টেক্সট বুকৰ ওপৰত যিবোৰ হিহঁতে কিতাপ পঢ়ে সেইবোৰৰ পৰা হিহঁতৰ এনে ধৰণৰ ধাৰণা আহে সি নম্বৰত কৈছে টিচাৰৰ পৰা সেই ধাৰণা আহে ডি নম্বৰত কৈছে ষ্টৰিজ এণ্ড পয়েমছ যে সাধু কথা আৰু কবিতাৰ পৰা এই ধাৰণাবোৰ আহে সিলেক্ট দ্য কাৰেক্ট অপচন কোনকেইটা কাৰেক্ট হয় আমি বাছিব লাগিব সো ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ 4 এ বি এণ্ড ডি এটো কাৰেক্ট আমাৰ ফেমিলি আৰু কমিউনিটিৰ পৰা আহে এনে ধৰণৰ ধাৰণাবোৰ পৰিয়ালৰ কোনোবা সদস্যৰ পৰা কিবা এটা কথা শুনিলে হেতু তেওঁৰ মনত ধাৰণাটো আহি গল ঠিক তেনেদৰে আমাৰ কমিউনিটি বা সমাজখনৰ পৰা আহে সে টেক্সট বুকৰ পৰা হিহঁতৰ বিভিন্ন ধৰণৰ অল্টাৰনেট কনসেপচন আহে বা আদাৰ বুকছ টেক্সট বুকৰ ওপৰত যদি হিহঁতে বেলেগ কিবা কিতাপ পঢ়িছে তাৰ পৰা বিভিন্ন নজনা কথা তাত নজনা ধাৰণা কিছুমান সোমাই থাকে সেই ধাৰণাবোৰ হিহঁতৰ মনত খেলি থাকে গতিকে এনে ধৰণৰ অল্টাৰনেট কনসেপচনবোৰ আহিব পাৰে তাৰ পিছত ষ্টৰিজ আৰু পয়েমছৰ পৰা আহে ষ্টৰিবোৰত সাধু কথাবোৰত বিভিন্ন কথা পাব সেই ধাৰণাবোৰ হিহঁতৰ মগজুত থাকে ঠিক তেনেদৰে কবিতা এটা পঢ়িলেও তাত বিভিন্ন ধৰণৰ অল্টাৰনেট কনসেপচন হিহঁতৰ মনত আহে কিন্তু টিচাৰৰ জৰিয়তে নাহে ইয়াৰ কাৰণ হৈছে হিহঁতে সমাজৰ পৰাই হওক বা পৰিয়ালৰ পৰাই হওক বা সাধু কথাই হওক বা কবিতাই হওক এইবিলাকৰ পৰা যিবোৰ অল্টাৰনেট কনসেপচন আহে হিহঁতে সেই কনসেপ্টবোৰ বা সেই ধাৰণাবোৰ শিক্ষকৰ জৰিয়তে হিহঁতে বুজি লয় গতিকে এনে ধৰণৰ যিবোৰ কনসেপ্ট হিহঁতৰ মনত থাকে সেইবোৰ শিক্ষকজনক খুদে শিক্ষকজনে হিহঁতক বুজাই দিয়ে আৰু হিহঁতে বুজি পায় গতিকে শিক্ষকজনৰ সহায়তহে হিহঁতে এই কনসেপ্টবোৰ বা অল্টাৰনেট যিবোৰ কনসেপচন বা ধাৰণা হিহঁতৰ থাকে সেইবোৰ হিহঁতৰ ক্লিয়াৰ হয় কিন্তু শিক্ষকজন এনে ধৰণৰ অল্টাৰনেট কনসেপচনৰ সোৰ্স নহয় উৎস নহয় এতিয়া ইছু কোৱেশ্চন নম্বৰ 3 লৈকে which one among the following is the strongest argument in favor of adopting a theme based approach in EVS সো ইয়াতে কৈছে যে তলত চাৰিটা আৰ্গুমেন্ট দিয়া আছে আৰু এই আৰ্গুমেন্ট কিটাৰ ভিতৰত সকলোতকৈ শক্তিশালী কোনটো আৰ্গুমেন্ট হ'ব যদি পৰিৱেশ বিজ্ঞানত থিম বেস এপ্ৰোচ ব্যৱহাৰ কৰা হয় এতিয়া আমি জানিব লাগিব যে থিম বেস এপ্ৰোচ মানে কি যে পৰিৱেশত যেতিয়া আমি থিম বেস এপ্ৰোচ এপ্লাই কৰিম থিম মানে হৈছে এটা বিষয়বস্তু গতিকে বিষয়বস্তুটো কেন্দ্ৰ কৰি বা বিষয়বস্তুটোৰ ওপৰত ভিত্তি কৰি যেতিয়া শিকোৱা হয় কোনো এটা টপিক হেতু হৈছে থিম বেস এপ্ৰোচ এতিয়া আমি সকলোৱে জানো যে ইভিএছত অকল এটাই সাবজেক্ট নাথাকে পৰিৱেশৰ ওপৰেও আমি তাত সায়েন্সৰ কথাও পাওঁ আৰু সোশ্যাল সায়েন্সৰ বিষয় আমি পাওঁ গোটেইবোৰ তাত কি হৈ থাকে ইন্টিগ্ৰেটেড হৈ থাকে তাত লগ হৈ থাকে ইনক্লুড হৈ থাকে গতিকে থিম বেস এপ্ৰোচৰ জৰিয়তে যেতিয়া শিকোৱা হ'ব হিহঁতক তেতিয়া এটা বিষয় আন এটা বিষয়ৰ লগত বা টপিকৰ লগত কানেক্ট কৰিব পৰা যাব সাপোজ পৰিৱেশৰ লগত তাত সায়েন্সও ইনক্লুড কৰি দিয়া হৈছে বা সায়েন্সক তাত কানেক্ট কৰি দিয়া হ'ল গতিকে ছাত্ৰ এজনে পৰিৱেশৰ শিক্ষা লাভ কৰি থকা সময়তে সায়েন্সৰ কথাও কিছু শিকিলে ঠিক তেনেদৰে সোশ্যাল সায়েন্সৰ কথাও শিকিছে গতিকে এনেদৰে থিম বেসড এপ্ৰোচৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক যদি ইভিএছ শিকোৱা হয় তেনেহলে কি হ'ব পাৰে অপচন নম্বৰ 3 হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইট হেল্পছ ইন সফটেনিং সাবজেক্ট বাউণ্ডাৰিজ এণ্ড accessing knowledge holistically যে ইয়াতে সাবজেক্টৰ যেটো বাউণ্ডাৰী সেই বাউণ্ডাৰীটো নমনীয় হয় কাৰণ ইয়াত এটা বিষয় মাত্ৰ শিকা নাই সায়েন্সৰ লগতে সোশ্যাল সায়েন্সও শিকিছে বা পৰিৱেশৰ বিষয় শিকিছে আৰু হিহঁতৰ যিখিনি নলেজ হ'ব জ্ঞান হ'ব এখিনি হোলিস্টিক্যালি হয় সামগ্ৰিকভাৱে হয় অকল এটা বিষয়ৰ ওপৰত হয় নাই সায়েন্সৰ বিষয় হৈছে পৰিৱেশৰ বিষয় হৈছে আৰু সোশ্যাল সায়েন্সৰ বিষয় হৈছে গতিকে সামগ্ৰিকভাৱে হিহঁতৰ নলেজ হ'ব আৰু এই সাবজেক্টৰ যেটো বাউণ্ডাৰী এটো যথেষ্ট নমনীয় হয় কাৰণ হিহঁতে এটা সাবজেক্টৰ লগতে আৰু আন এটা সাবজেক্ট হিহঁতে শিকাৰ সুযোগ পায় গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 এতিয়া ইছু কোৱেশ্চন নম্বৰ 4 লৈকে stories are an important aspect of teaching learning EVS in primary classes which one of the following is least appropriate reason for including storytelling as pedagogy in EVS classroom এই প্ৰশ্নত কৈছে যে প্ৰাইমাৰী ক্লাছত EVS শিকোৱাৰ ক্ষেত্ৰত ষ্টৰিজবোৰৰ গল্পবোৰৰ যথেষ্ট এটা ৰোল থাকে বা ইম্পৰ্টেন্ট এটা দিক আছে এতিয়া প্ৰশ্নত কৈছে যে EVS ক্লাছ এটাত পৰিৱেশ অধ্যয়নৰ এটা ক্লাছত যদি story telling ব্যৱহাৰ কৰা হয় story telling ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক শিকোৱা হয় তেনেহলে তলৰ কোনটো সকলোতকৈ কম এপ্ৰোপ্ৰিয়েট হ'ব প্ৰথম অপচনত কৈছে stories cut across various subject areas এটো এপ্ৰোপ্ৰিয়েট হয় কাৰণ ষ্টৰিজবোৰত বেলেগ বেলেগ সাবজেক্ট এৰিয়া তাত ইনক্লুড কৰিব পাৰি এটা ষ্টৰিৰ জৰিয়তে বেলেগ বেলেগ সাবজেক্টৰ বিষয়ে তাত শিকাব পাৰি গতিকে এইটো একেবাৰে কাৰেক্ট হয় 2 নম্বৰত কি কৈছে ষ্টৰিজ হেল্প ইন ক্লাছ মেনেজমেন্ট যে ষ্টৰিবোৰ ক'লে ক্লাছটো মেনেজ কৰাৰ ক্ষেত্ৰত সুবিধা হয় 3 নম্বৰত কি কৈছে ষ্টৰিজ প্ৰভাইড কনটেক্সট টু ৰিলেট ইভিএছ কনসেপ্টস এইটো একেবাৰে কাৰেক্ট হয় যে ইভিএছৰ যিবোৰ কনসেপ্ট ইভিএছৰ যিবোৰ টপিক সেই কনসেপ্টবোৰ বুজাৰ ক্ষেত্ৰত ষ্টৰিৰ জৰিয়তে হিহঁতক বুজাব পাৰি গতিকে ইভিএছৰ যিকোনো এটা টপিক ষ্টৰিৰ জৰিয়তে সাধু কথাৰ জৰিয়তে হিহঁতক সহজতে বুজাব পাৰে তাৰ লগত ৰিলেট কৰিব পাৰে এইটো একেবাৰে কাৰেক্ট হয় আৰু 4 নম্বৰত কৈছে ষ্টৰিজ ইনক্লুড এক্সপেৰিয়েন্সেস অফ দা পিপল যে ষ্টৰিবোৰত কি ইনক্লুড কৰা থাকে মানুহৰ অভিজ্ঞতাবোৰ তাত ইনক্লুড কৰা থাকে এইটো একেবাৰে কাৰেক্ট
উদাহৰণস্বৰূপে আমি যোৱাকালি আলোচনা কৰিছিলোঁ সুনিতা ইন স্পেচ বুলি এটা EVSৰ এটা চেপ্টাৰ আছে ক্লাছ 5ৰ গতিকে এই ষ্টৰিটোৰ জৰিয়তে আমি সুনিতাৰ এক্সপেৰিয়েন্সৰ কথা আমি গম পাইছোঁ অভিজ্ঞতাৰ কথা আমি গম পাইছোঁ গতিকে ষ্টৰিৰ জৰিয়তে মানুহৰ এক্সপেৰিয়েন্স বা অভিজ্ঞতাবোৰ আমি জানিব পাৰো ছাত্ৰ-ছাত্ৰীসকলে জানিব পাৰে গতিকে এইটোও কাৰেক্ট হয় কিন্তু ইয়াৰে সকলোতকৈ লিষ্ট বা সকলোতকৈ কম এপ্ৰোপ্ৰিয়েট হৈছে অপচন নম্বৰ 2 stories help in class management যে ক্লাছ এটা মেনেজ কৰাৰ ক্ষেত্ৰত পৰিচালনা কৰাৰ ক্ষেত্ৰত ষ্টৰিজ গল্পবোৰে সাধু কথাবোৰে কি কৰে সহায় কৰে এটো অশুদ্ধ কাৰণ আমি অসমীয়া ভাষাৰ এই ভিডিঅ'বোৰ আমি আলোচনা কৰিছিলোঁ তাৰ এটা ভিডিঅ'ত যে ষ্টৰি টেলিং কেতিয়াও ক্লাছ এটা মেনেজ কৰাৰ ক্ষেত্ৰত বা ডিসিপ্লিন মেইনটেইন কৰাৰ ক্ষেত্ৰত কৰিব নালাগে কাৰণ ষ্টৰি টেলিংৰ এটা উদ্দেশ্য থাকে আৰু সেই উদ্দেশ্যটো শৈক্ষিক উদ্দেশ্য থাকে তাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক লাভ হ'ব লাগিব কিন্তু অকল ক্লাছটো মেনেজ কৰাৰ বাবে ক্লাছটো ডিসিপ্লিন মেইনটেইন কৰাৰ বাবে যদি আমি ষ্টৰি টেলিং কৰো তেনেহলে তাৰ কোনো শৈক্ষিক উদ্দেশ্য নাথাকিব গতিকে ষ্টৰি টেলিংটো কেতিয়াও ক্লাছ মেনেজমেন্ট কৰাৰ ক্ষেত্ৰত বা ডিসিপ্লিন মেইনটেইন কৰাৰ ক্ষেত্ৰত নহয় এতিয়া আছে কোৱেশ্চন নম্বৰ 5 লৈকে দা কন্টেন্ট ইন EVS টেক্সটবুক শুড ইয়াতে কৈছে যে EVSৰ টেক্সটবুক এখনৰ যিবোৰ কন্টেন্ট থাকিব যিবোৰ বিষয়বস্তু থাকিব সেই বিষয়বস্তুবোৰ কেনে ধৰণৰ হোৱাটো উচিত প্ৰথমটোত কৈছে এভয়েড ডেসক্ৰিপচনছ এণ্ড ডেফিনেশন যে EVSৰ টেক্সটবুক এখনত ডেফিনেশনছবোৰ বেছি থাকিব নালাগে আৰু ডেসক্ৰিপচনছ মানে বৰ্ণনা বেছি থাকিব নালাগে তাক এভয়েড কৰিব লাগে বি নম্বৰত কৈছে ডিসকাৰেজ ৰোট লাৰ্নিং যে মুখস্থ কৰি শিকাটোক উৎসাহিত কৰিব নালাগে C নম্বৰত কৈছে provide opportunities to the child to question and explore যে টেক্সটবুকখন এনে ধৰণৰ হ'ব লাগে যাতে তাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে কুৱেশ্যনো কৰিব পাৰে আৰু হিয়তে এক্সপ্লোৰ কৰিব পাৰে হিয়তে চাৰিওফালে থকা বস্তুবোৰ হিয়তে যাতে এক্সপ্লোৰ কৰিব পাৰে হেতুৰ ওপৰতো গুৰুত্ব দিব লাগে টেক্সটবুকখনত আৰু ডি নম্বৰত কৈছে give only written information to the child যে ছাত্ৰ-ছাত্ৰীসকলক অকল written information দিব লাগে লিখিত ইনফৰমেশন হে হিয়তক দিব লাগে এতিয়া কুৱেশ্যনত কৈছে সিলেক্ট দা কাৰেক্ট অপচন কোনটো কাৰেক্ট অপচন হ'ব এটো আমি চুজ কৰিব লাগে এতিয়া EVSৰ টেক্সটবুক এখন কেনে ধৰণৰ হ'ব লাগে আমি আগত পাইছিলোঁ যে টেক্সটবুকৰ যিবোৰ কন্টেন্ট থাকিব সেইবোৰ বেছি ডেফিনেশন তাত থাকিব নালাগে সংজ্ঞা বেছি থাকিব নালাগে কাৰণ যিমানে সংজ্ঞা থাকিব ছাত্ৰ-ছাত্ৰীসকলে সেইবোৰ লাৰ্ন কৰিব লাগিব বা সেইবোৰ মুখস্থ কৰিব লাগিব মনত ৰাখিব লাগিব গতিকে হিয়তৰ বাবে এটা বোজা হ'ব আৰু প্ৰাইমাৰী লেভেলত যেটো লাৰ্নিং উইদাউট বাৰ্ডেন হ'ব লাগে যে কোনো বোজা নহকে হিয়তে শিকিব লাগিব সেইভাবে ডেফিনেশন সংজ্ঞা বা বহুত বেছি বহলভাৱে তাত ডেসক্ৰিপচন তাক এভয়েড কৰা হয় হেতু থাকিব নালাগে আৰু আমি আলোচনা কৰি আহি আছো যে তাত প্ৰ্যাকটিক্যাল লাৰ্নিং বা ৰিয়েল লাইফ এক্সপেৰিয়েন্সক বেছি গুৰুত্ব দিয়া হয় লাৰ্নিং বাই ডুইংক বেছি গুৰুত্ব দিয়া হয় যাতে হিয়তে হাতে কামে কৰি শিকিব পাৰে গ্ৰুপ প্ৰজেক্টৰ ওপৰত গুৰুত্ব দিয়া হয় ফিল্ড ভিজিটৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় গতিকে এ নম্বৰটো শুদ্ধ হয় টেক্সটবুকখন তেনে ধৰণৰে হ'ব লাগে বি নম্বৰটো কাৰেক্ট হয় যে ৰোট লাৰ্নিং বা মুখস্থ কৰি শিকা মুখস্থ কৰি মনত ৰখা এইবোৰক তাত ডিসকাৰেজ কৰিব লাগিব এইবোৰক তাত উৎসাহিত কৰিব নালাগে ছাত্ৰ-ছাত্ৰীসকলক এইটোও কাৰেক্ট হয় সি নম্বৰটো কাৰেক্ট হয় যে ছাত্ৰ-ছাত্ৰীসকলক এক্সপ্লোৰ কৰাৰ এটা সুবিধা দিব লাগিব হিয়তে যাতে এক্সপেৰিমেন্ট কৰিব পাৰে হিয়তে যাতে ৰিয়েল লাইফ এক্সপেৰিয়েন্স লাভ কৰিব পাৰে তাৰ বাবে হিয়তক এটা সুবিধা দিব লাগিব হিয়তক প্ৰশ্ন কৰাৰ এটা সুবিধা দিব লাগিব কিন্তু ডি নম্বৰটো অশুদ্ধ হয় give only written information অকল লিখিত ইনফৰমেশন থাকিব নালাগে কাৰণ আমি যোৱাকালি এটা কুৱেশ্যন পাইছিল যে টেক্সচুৱেল যেটো নলেজ হেতু কম হ'ব লাগে কিন্তু প্ৰ্যাকটিক্যাল যেটো নলেজ হ'ব বা অবজাৰভেশন যেটো নলেজ হ'ব হেতু বেছি হ'ব লাগে গতিকে ৰিটেন ইনফৰমেশন বেছি হ'ব নালাগে ৰিটেন ইনফৰমেশন কম হ'ব লাগিব মাত্ৰ যদি কিতাপখনৰ ৰিটেন ইনফৰমেশনে থাকে তেনেহলে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুবিধা নহব যেটো প্ৰাইমাৰী লেভেল হিয়তক ৰিটেন ইনফৰমেশনতকৈ হিয়তক প্ৰ্যাকটিক্যাল ইনফৰমেশন বা প্ৰ্যাকটিক্যালি হিয়তে লাৰ্নিং বাই ডুইংৰ জৰিয়তে শিকাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিব লাগিব টেক্সটবুকখনত গতিকে এই ক্ষেত্ৰত আমি যদি চাও শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 A B and C এতিয়া আছে কোৱেশ্চন নম্বৰ 6 লৈকে which one of the following statements about assessment procedures is least appropriate এই প্ৰশ্নত কৈছে যে ছাত্ৰ-ছাত্ৰীসকলক মূল্যায়ন কৰাৰ ক্ষেত্ৰত হিয়তক এসেস কৰাৰ ক্ষেত্ৰত তলৰ কোনটো সকলকে কম ইম্পৰ্টেন্ট হ'ব এক নম্বৰত কৈছে preparing a list of learning indicators and sub indicators make the reporting more detailed এই অপচনটো শুদ্ধ হয় কাৰণ ইয়াতে কি কৈছে যে হিয়তে ছাত্ৰ-ছাত্ৰীসকলে কি শিকিলে হেবিলাকৰ ডিটেইল তাত ৰিপৰ্ট থাকিব লাগিব এটো একেবাৰে শুদ্ধ যেতিয়া আমি মূল্যাঙ্কন কৰিম ছাত্ৰ-ছাত্ৰীসকলক তেতিয়া হিয়তৰ লাৰ্নিংৰ যেটো ৰিপৰ্ট হে ৰিপৰ্টটো ডিটেইলত থাকিব লাগিব কি কি শিকিছে কেনেদৰে শিকিলে সকলোবোৰ ডিটেইলছত থাকিব লাগিব দুই নম্বৰত কৈছে remarks like fair good and very good give an understanding about a child's learning এইটো অশুদ্ধ হয় এইটো সকলকে কম এপ্ৰোপ্ৰিয়েট হয়
কিয় হয় কাৰণ আমি আগতেই পাইছো যে প্ৰাইমাৰী লেভেলত CCE ৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় কন্টিনিউয়াস কম্প্ৰিহেনসিভ ইভালুৱেচনৰ ওপৰত গুৰুত্ব দিয়া হয় এটা কন্টিনিউয়াসলি ইভালুৱেট হৈ থাকে ডিউৰিং ক্লাছটো চলি থকা সময়তে চেপ্টাৰ এটা বা লেসন এটা শিকাই থকাৰ মাজে মাজে কি হ'ব এসেসমেন্ট হ'ব মূল্যাঙ্কন হ'ব ছাত্ৰজনে কিমান শিকিলে ইয়াতে ছাত্ৰ-ছাত্ৰীসকলক ৰিমাৰ্ক কৰা নহয় বা ইয়াতে কোনো ধৰণৰ মাৰ্ক দিয়া নহয় ইয়াতে ছাত্ৰ-ছাত্ৰীসকলক গ্ৰেড দিয়া নহয় যে A গ্ৰেড B গ্ৰেড এনেদৰে গ্ৰেড দিয়া নহয় গতিকে গুড ভেৰি গুড এক্সিলেন্ট এনে ধৰণে হিয়তক ৰিমাৰ্ক দিয়া নহয় ইয়াতে কেৱল কিমান দূৰ শিকিব পাৰিছে তাৰ এসেস কৰা হয় আৰু যিবিলাকে শিকিব পৰা নাই হিয়তক বাৰে বাৰে শিকাই সেই পৰ্যায়লৈকে লৈ যোৱা হয় গতিকে ইয়াতে কাকো পাস কৰা ফেল কৰা গ্ৰেড দিয়া বা গুড ভেৰি গুড এক্সিলেন্ট এইবোৰ ৰিমাৰ্ক কৰা নহয় গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 2 3 নম্বৰটোত কি লিখা আছিল আমি চাইছো ইয়াতে কৈছিল যে portfolios of children should not contain only their best work but all kinds of work এটো একদম কারেক্ট হয় আমি পোর্টফোলিওৰ বিষয়ে পাইছো যে পোর্টফোলিও এগৰাকী ছাত্ৰৰ এক্টিভিটিজ বোৰ লিখা থাকে তাত যিমানবোৰ তো এক্টিভিটিজ বোৰ কৰিছে হেইবোৰ গতিকে ইয়াতে অকল যে বেষ্ট ওয়ার্ক বিলাকৰ ৰিপৰ্টে থাকিব তেনেকুৱা নহয় পোর্টফোলিও এটা হ'ব লাগিলে তেও ভাল যিবোৰ ফলাফল দেখুৱাইছে হেইবোৰো থাকিব লাগিব কৰবাত যদি তো ফেল কৰিছে কৰবাত তো বেয়া হৈছিল ৰিজাল্ট হেইটো তাত থাকিব লাগিব গতিকে এইটো একেবাৰে কারেক্ট হয় আৰু 4 নম্বৰত কি কৈছিল গিভিং পাৰ্সোনাল ডিটেইলছ এন্ড দ্য ইন্ডিভিজুৱেল ফিডব্যাক টু এ চাইল্ড ইজ এ ডিজায়াৰেবল প্ৰেক্টিস আৰু ছাত্ৰ-ছাত্ৰীসকলক প্ৰত্যেককে বেলেগ বেলেগ সেপাৰেটকে ইন্ডিভিজুৱেলি হতক ফিডব্যাক দিব লাগিব কাৰ কোড আখোৱা আছে কোনখিনিত তেওঁলোকৰ দুৰ্বলতা আছে হেইবোৰৰ ফিডব্যাক হিয়তক ইন্ডিভিজুৱেলি দিব লাগিব প্ৰতিজনকে বেলেগ বেলেগকে দিব লাগিব গতিকে এইটো শুদ্ধ হয় এসেসমেন্ট কৰাৰ ক্ষেত্ৰত মূল্যাঙ্কন কৰাৰ ক্ষেত্ৰত কিন্তু অপচন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে কোৱেশ্চন নম্বৰ 7 লৈকে interdisciplinary nature of EVS addresses environmental issues by using the contents and the methods of ইয়াতে কৈছে যে EVS ৰ এটা ইন্টাৰডিসিপ্লিনাৰী নেচাৰ এটা আছে ইন্টাৰডিসিপ্লিনাৰী মানে হৈছে ইয়াতে এটা বিষয় নাথাকে EVS বুলি কললে অকল পৰিবেশৰ কথা আমি নাপাও আমি অলবগতো আলোচনা কৰি আইছো পৰিবেশৰ ওপৰত তাত কি পাও সায়েন্সৰ কথা পাও সোশ্যাল সায়েন্সৰ কথাও পাও গতিকে এই সকলোবোৰ কি হৈ থাকে তাত ইন্টাৰ ৰিলেটেড হৈ থাকে বা তাত ইন্টিগ্ৰেট হৈ থাকে গতিকে তাকেই কোৱা হৈছে ইন্টাৰডিসিপ্লিনাৰী বুলি এটা সাবজেক্টৰ বিষয় নহয় আমি তিনিটা বিষয়ৰ ওপৰত ইয়াতে নলেজ আমি পাও গতিকে প্ৰশ্ন এইটোৱে কৈছে যে EVS ৰ ইন্টাৰডিসিপ্লিনাৰী নেচাৰ মানে তলৰ কোনবিলাক কন্টেন্টৰ কথা কোনবিলাক বিষয়ৰ কথা ইয়াতে কৈছে গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ 3 হ'ব সায়েন্স সোশ্যাল সায়েন্স এন্ড এনভায়রনমেন্টাল এডুকেশন কাৰণ EVS ত আমি সায়েন্সৰ কথাও পাও সোশ্যাল সায়েন্সৰ কথাও পাও আৰু এনভায়রনমেন্টাল এডুকেশনৰ কথাও পাও এই গোটেইবোৰ বিষয় তাত ইনক্লুড হৈ থাকে বা ইন্টিগ্ৰেট হৈ থাকে আৰু ইয়াকে কোৱা হয় ইন্টাৰডিসিপ্লিনাৰী নেচাৰ অফ EVS বুলি এতিয়া আছে কোৱেশ্চন নম্বৰ 8 লৈকে A class 5 teacher takes an aluminum foil and puts it in water and shows that it floats. ইয়াতে কৈছে যে ক্লাস 5 ৰ এগৰাকী শিক্ষক তেখেতে এলুমিনিয়াম পেপাৰ এখন পানীত দি দিছিলে আৰু ছাত্ৰ-ছাত্ৰীসকলক দেখুৱাইছিলে যে সোৱা পানীত কেনেদৰে পেপাৰখন ভাহি আছে She then crumples and squeezes the foil tightly and puts it in water again and shows to the students that it sinks. So হে শিক্ষক গৰাকীয়ে পুনৰবাৰ হে এলুমিনিয়াম পেপাৰখন মোহাৰি লৈ এটা লাৰুৰ নিচিনা বনাইছে আৰু পানীত দলিয়াই দিছে তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক দেখুৱাইছে সোৱা এতিয়া হে এলুমিনিয়াম পেপাৰখন বা ফয়েলখন পানীত ডুবি গৈছে She then asks the students to think and give reasons why they think this has happened তাৰ পিছত শিক্ষক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক সুধিছে এতিয়া তোমালোকে ভাবা কিয় প্ৰথমবাৰ পানীত উপঙি থাকিলে আৰু পিছৰবাৰ মই যেতিয়া মোহাৰি লাৰু কৰি দিলো তেতিয়া পানীত ডুবি গল এটো কিয় হল তোমালোকে ভাবা চিন্তা কৰা আৰু ইয়াৰ কাৰণটো মোক কোৱা Which one of the following process skills will be used in answering this question এতিয়া ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব উত্তৰ দিব এতিয়া উত্তৰ দিওতে কেনে ধৰণৰ স্কিল হিয়তে ব্যৱহাৰ কৰিব প্ৰথম অপচনটো হৈছে ক্লাসিফাইং 2 নম্বৰত কৈছে অবজাৰ্ভিং 3 নম্বৰত কৈছে মেজাৰিং 4 নম্বৰত কৈছে হাইপোথেসিসিং সো এতিয়া আমি চাব লাগিব যে যেতিয়া উত্তৰ দিব ছাত্ৰ-ছাত্ৰীসকলে হিয়তে কেনেদৰে উত্তৰ দিব হিয়তে প্ৰথমতে অবজাৰ্ভ কৰিছে শিক্ষক গৰাকী যি দেখুৱাইছে যে এবাৰ প্লেন কাগজখন দিছে পানীত উপঙি আছে এবাৰ সেই কাগজখন মোহাৰি লাৰু বনাই দিছে তেতিয়া পানীত ডুবি গৈছে গতিকে এটো কি হৈছে অবজাৰ্ভ কৰিছে কিন্তু অকল অবজাৰ্ভ কৰি উত্তৰটো দিব পৰা নাই অবজাৰ্ভ কৰাৰ ওপৰত হিয়তে কি কৰিব লগা হৈছে এজাম্পশন কৰিব লগা হৈছে হিয়তে ধাৰণা কৰিব লগা হৈছে যে এটো এনে ধৰণৰ কাৰণত হ'ব পাৰে বা এটো এনে কাৰণত হ'ব পাৰে হিয়তে কি কৰিছে ধাৰণা কৰিছে
গতিকে যেতিয়া অবজাৰভেশ্যনৰ লগত আমি আকৌ ধাৰণা কৰিব লাগিব এজিউম কৰি আমি তাৰ উত্তৰটো কম তেতিয়া তাক কি বুলি কোৱা হ'ব হাইপোথেচিজিং বুলি ক'ব গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 4 হয়তো কোনোবাই অবজাৰ্ভিং বুলি ভাবিব পাৰে অবজাৰ্ভিং নহয় অকল অবজাৰ্ভ কৰি যদি উত্তৰটো দিব পাৰিলহেঁতেন তেনেহ'লে অবজাৰ্ভিং হ'লহেঁতেন কিন্তু ইয়াতে অবজাৰভেশ্যনৰ লগতে আৰু কি লাগিব ধাৰণাও কৰিব লাগিব এজিউম কৰিব লাগিব কল্পনা কৰিব লাগিব যে এইটো কাৰণ হ'ব পাৰে গতিকে সেইভাবে ইয়াক কি হ'ব উত্তৰ হাইপোথেচিজিং হ'ব The ability to understand relative position of places, distances and directions is. So ইয়াৰ ওপৰত আমি অলৰেডি আলোচনা কৰিছো ইয়াৰ ওপৰত কেইটামান আমি কুৱেশ্যন ডিসকাস কৰিছো ইয়াৰ প্ৰিভিয়াস ভিডিঅত যে মেপ এখন অঙ্কন কৰিব লাগিলে আমি কেনেদৰে অঙ্কন কৰিব লাগে কোনবোৰ দিশ তাত চাব লাগে এইবোৰ আমি পাইছিলো তাতে আমি পাইছিলো যে আমাৰ কেনে ধৰণৰ এবিলিটি থাকিব লাগিব যেতিয়া আমি এখন মেপ ড্ৰ কৰিম তেতিয়া আন্ডাৰষ্টেণ্ডিং ৰিলেটিভ পজিশনস অফ প্লেसेस আমি বুজি পাব লাগিব যে যিখন ঠাইৰ আমি মেপ অঙ্কন কৰিছো সেই ঠাইখনত কি ৰিলেটিভ পজিশন আছে সাপোজ ধৰি লওক এখন গাঁৱৰে মেপ অঙ্কন কৰা হল সেই গাঁওখনৰ লগত জড়িত যিবোৰ প্লেস আছে ৰিলেটেড যিবোৰ প্লেস সেই প্লেসবোৰ বা পজিশনবোৰ আমি জানিব লাগিব কোনখন ঠাইত কি আছে কোনখিনি এৰিয়াত কি আছে হেবোৰ জানিব লাগিব তাৰ ওপৰত আমি ডিসটেন্সবোৰ জানিব লাগিব যে কোন কিমান আঁতৰত সেই বস্তুটো আছে সেই হিচাপতে আমি মেপখনত ড্ৰ কৰিব পাৰিম গতিকে ডিসটেন্সও জানিব লাগিব আৰু ডাইৰেকশনো জানিব লাগিব দিশও জানিব লাগিব পূব ফালে আছে না মন্দিৰটো পশ্চিম ফালে আছে মছজিদটো এইটো আমি জানিব লাগিব গতিকে এইটো কোড আছিল এইটো আমি পাইছিলো মেপিং স্কিলত পাইছিলো যেতিয়া আমি মেপ অঙ্কন কৰিম তেতিয়া আমাক এইবোৰ প্ৰয়োজন হয় গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 1 মেপিং স্কিল এতিয়া আইছো কোৱেশ্চন নম্বৰ 11 লৈ ওমেন আৰ উইকাৰ দেন মেন ইট ইজ এ সাইন্টিফিক ফ্যাক্ট স্টেৰিঅটাইপ সুপাৰষ্টিশন এণ্ড মিথ ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব যদি ইয়াৰ পিডিএফ ফাইলটো আপোনালোকে বিচাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে পিডিএফ ফাইল ডাউনলোড কৰিব পাৰিব যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপঢ়িব পৰৱৰ্তী ভিডিওত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ